আজি আমি থিয়েৰ অনুশীলনী 3 নম্বৰটো কৰিম। ইয়াৰ আগৰদিনাখন আমি যিখিনি পঢ়িছিলোঁ, মৌলিক সংখ্যা, যৌগিক সংখ্যা, যুগ্ম সংখ্যা, অযুগ্ম সংখ্যা, উৎপাদক, গুণিতক, প্ৰকৃত উৎপাদক, অপ্ৰকৃত উৎপাদক, তো সেইবোৰৰ ওপৰতে আমাৰ 3 নম্বৰ প্ৰশ্নটো আছে। হ'ল, তোমালোকে ঘৰত চাগে এবাৰ ৰিপিট কৰিছা। যদি ৰিপিট কৰা নাই তেতিয়াহ'লে বুজি নাপাবা। তো আগৰখিনি এবাৰ ভালদৰে পঢ়ি ল'বা। তলৰ সংখ্যাবোৰৰ আটাইবোৰ উৎপাদক উলিয়াই তাৰ পৰা মৌলিক উৎপাদক, প্ৰকৃত উৎপাদক, অপ্ৰকৃত আৰু যৌগিক উৎপাদকবোৰ পৃথকে দেখুওৱা। মানে ইহঁতৰ প্ৰথমে আমাক উৎপাদক উলিয়াব দিছে। তো ইহঁতৰ উৎপাদক উলিওৱাৰ পিছত কি কৰিব দিছে, ইহঁতৰ পৰা মৌলিক উৎপাদকবোৰ, প্ৰকৃত উৎপাদকবোৰ, অপ্ৰকৃত উৎপাদকবোৰ বা যৌগিক উৎপাদকবোৰ কি কৰিব দিছে, পৃথকে এক্সট্ৰা কৰি লিখিব দিছে। প্ৰশ্নটো সেইটোকে কৈছে। তো প্ৰথম যিটো প্ৰশ্ন সেইটো আছে আমাৰ a=60। তাৰ মানে এই 60টোৰ কি কৰিব লাগে, আমি উৎপাদকবোৰ উলিয়াব লাগে। তো তাৰ কাৰণে আমি কি উৎপাদক পাম 60ৰ কাৰণে? 60 যদি আমি উৎপাদক উলিয়াব যাওঁ, প্ৰথম কথা হ'ব কি, আমি এগুণ 60 লিখিব পাৰোঁ, নহয়? তো মই তেনেকেই কৰি দিছোঁ যাতে তোমালোকৰ বুজিবৰ কাৰণে সুবিধা হয়, ডাইৰেক্ট লিখা নাই। তাৰপিছত যদি আমি কৰিব যাওঁ কি হ'ব, আকৌ 2 30 গুণ কি 60, হয় নহয়? তাৰপিছত আকৌ 30 20 গুণ কি হয় 60, 4 15 গুণ কি হয় 60, হয় নহয়? তাৰপিছত আকৌ 5 12 গুণো কি হয় 60, আৰু কিবা আছেনে? 6 10 গুণ কি হয় 60 হয়, হয় নহয়? আৰু কিবা আছে? 7 নাই, 8 নাই, 9 নাই, 10 আছে, 11 10টো আছে, আমি লিখিলো অলৰেডি, হয় নহয়? তো 11 আছে, 11টোত 11ত নাই, কাৰণ 11ত নাই, 12ত আছে, 13ত আছে, 15ত আছে, আৰু নাই। যদি এইকেইটাই আছে, তোমালোকে ভালদৰে চোৱা, এইকেইটাই সংখ্যা হৈছে। তাৰ মানে 60ৰ উৎপাদক হ'ব আমাৰ এই গোটেইকেইটা সংখ্যা। 60ৰ উৎপাদক কি হ'ব? 1 2 3 4 5 6, তাৰপিছত আহিব তোমালোকৰ 10 20 12 15 30 60। তো এইকেইটা হ'ল আমাৰ 60ৰ কি উৎপাদক। এতিয়া তোমালোকক ইয়াৰ পৰা সুধিছে প্ৰকৃত উৎপাদক কি আৰু অপ্ৰকৃত উৎপাদক কি। তো প্ৰকৃত উৎপাদক কেইটা আমি এক্সট্ৰাকে লিখিব লাগিব, অপ্ৰকৃত উৎপাদক কেইটা আমি এক্সট্ৰাকে লিখিব লাগিব। এতিয়া মোক কোৱা, প্ৰকৃত উৎপাদক কি আছিলে? আমি সেইদিনাখন পাইছিলোঁ, যেতিয়া আমি প্ৰথম ভিডিঅ'টো দিছিলোঁ বা তোমালোকে চাইছা, তাত কি কৈছিলে, যিটো নাম্বাৰ আমি উৎপাদক উলিয়াম সেই নাম্বাৰটো আৰু 1টোক কি কোৱা হয়, অপ্ৰকৃত উৎপাদক বুলি কোৱা হয়। এই লাইনটো হৈছে, কিতাপতো আছে তোমালোকৰ। 1টো আৰু যাৰ ভাগৰ আমি উৎপাদক উলিয়াম সেই নাম্বাৰটোক একেলগে কি কোৱা হয়, অপ্ৰকৃত উৎপাদক। 1 আৰু নাম্বাৰটো নিজে, তাক কোৱা হয় অপ্ৰকৃত উৎপাদক। আৰু বাকী যিমানবোৰ উৎপাদক থাকিব সেই গোটেইবোৰ হ'ব তোমালোকৰ প্ৰকৃত উৎপাদক। তাৰ মানে ইয়াত তোমালোকৰ প্ৰকৃত উৎপাদক কি হ'ব, 1 আৰু 60টো বাদ দি দিয়া, বাকীবোৰ গোটেইবোৰ কি হৈ যাব, প্ৰকৃত উৎপাদক হৈছে। তো প্ৰকৃত উৎপাদকত তোমালোকে কি লিখিবা, 2 3 4 5 6 10 20 12 15 30 60, এইখিনি হ'ল তোমালোকৰ প্ৰকৃত উৎপাদক। তো এতিয়া যদি লিখিব বিচাৰা অপ্ৰকৃত উৎপাদক, অপ্ৰকৃত উৎপাদক দুটাই থাকিব সদায়। কি হ'ব, 1 আৰু 60 হ'ল। এতিয়া তোমালোকক কৈছে মৌলিক সংখ্যা, মৌলিক সংখ্যা কোনবোৰ হ'ব। এতিয়া তোমালোকে এই উৎপাদকবোৰ যে পাইছা, তাত মৌলিক সংখ্যা কোনটো হ'ব চাই পেলাই কোৱাচোন। যিবোৰ সংখ্যাৰ উৎপাদক কেৱল দুটা সেইবোৰকে কি কোৱা হয়, মৌলিক সংখ্যা, নহয়? তো এনেকুৱা এই উৎপাদকবোৰত এনেকুৱা কোনকেইটা সংখ্যা আছে যাৰ উৎপাদকো কেৱল দুটাই থাকিব। তো কথাটো অকমান মানে ইটোৰ ভিতৰত সিটো সোমাই আছে। তো এইকেইটা কি হয়, এই গোটেইকেইটা সংখ্যা 60ৰ উৎপাদক, হয় নহয়? তো আকৌ আমাক লগতে কি সুধিছে, এই উৎপাদক কেইটাৰ ভিতৰত মৌলিক উৎপাদকটো বিচাৰিব দিছে। তাৰ মানে এই উৎপাদক কেইটাৰ ভিতৰত এনেকুৱা কিছুমান সংখ্যা আছে যিবোৰ সংখ্যা মৌলিক সংখ্যা হয়। তো তোমালোকে ইয়াত মৌলিক সংখ্যা কি পাবা, ইয়াত মৌলিক সংখ্যা তোমালোকে সেইবোৰ পাবা যাৰ উৎপাদক কি হ'ব, তোমালোকৰ দুটা থাকিব। মানে এই সংখ্যাকেইটাৰ উৎপাদক কিমান থাকিব লাগিব, দুটা। ইয়াত যদি চোৱা 2ৰ উৎপাদক কেইটা থাকিব, দুটা। এইটো তোমালোকৰ মৌলিক সংখ্যাটো, এইটো তোমালোকৰ মৌলিক সংখ্যাটো পৰে, যৌগিক সংখ্যাটো পৰে। তাৰপিছত 3ৰ উৎপাদক কেইটা থাকিব, দুটা থাকিব, 1 আৰু 3। তো এইটো এটা কি হ'ব, তোমালোকৰ মৌলিক সংখ্যা। 4টো হ'ব নোৱাৰে, 4ৰ উৎপাদক তোমালোকে 4টামান পাবা বা 3টামান পাবা। তো 5ৰ উৎপাদক কি হ'ব, তোমালোকৰ দুটা, 1 আৰু 5। তাৰমানে 5টোৰ কি তোমালোকৰ মৌলিক সংখ্যা। 6টো তোমালোকে নাপাবা, কাৰণ 6টোক 2ৰে হৰণ যায়, তো সেইটো মৌলিক সংখ্যা হ'বই নোৱাৰে। হ'ল, তো সেইফালৰ পৰাও চাব পাৰা 2ৰে হৰণ যায় নেকি। যদি 2ৰে হৰণ যায়
যৌগিক সংখ্যা বা 2ৰে হৰণ নগ'লে কি হ'ব মৌলিক সংখ্যা কিন্তু প্ৰতিবাৰে মানে কেতিয়াবা নহ'ব পাৰে সেইকাৰণে মই সেইটো কোৱা নাই সদায় এইটোৱে চাবা যাতে সিহঁতৰ উৎপাদক দুটা থাকে উৎপাদক দুটা থাকিলে আমি সিহঁতক কি ক'ম মৌলিক সংখ্যা বুলি ক'ম হ'ল এইটো হ'ল 10 10টো তোমালোকক মৌলিক সংখ্যা হ'ব জানো নহয় কাৰণ ইয়াত তোমালোকে উৎপাদক বহুত পাবা কাৰণ 2ৰে হৰণ যায় 5ৰে হৰণ যায় হয় নহয় তাৰপিছত 20টো যদি চোৱা 20টো নহ'ব কাৰণ 20টোক তোমালোকে 2ৰে হৰণ কৰিব পাৰিবা 4ৰে হৰণ কৰিব পাৰিবা 5ৰে হৰণ কৰিব পাৰিবা তাৰ পৰা আমি গম পাওঁ যে 20টোৰ কি হয় উৎপাদক বহুত আছে গতিকে 20টো তোমালোকৰ মৌলিক সংখ্যা নহ'ব 12টো চোৱা 12টোতো উৎপাদক বেছিকৈ পাবা কাৰণ 3ৰে হৰণ যায় 2ৰে হৰণ যায় 4ৰে হৰণ যায় একেৰে আৰু 12টো হৰণ যায় হয় নহয় গতিকে ইয়াৰ উৎপাদক তোমালোকে বহুত পাবা এতিয়া 15টো চোৱা 15টো তোমালোকৰ 2ৰে হৰণ যায় জানো নাযায় কিন্তু তোমালোকে এইটো মৌলিক সংখ্যা নহয় কিহৰ কাৰণে 15টো তোমালোকৰ 3ৰে হৰণ যায় 5ৰে হৰণ যায় তো সেই কাৰণে তোমালোকক মই দুই ফালৰ পৰা চাবলৈ দিয়া নাই সদায় এটাই চাবা যাতে উৎপাদক কেইটা আছে যদি উৎপাদক দুটা থাকে তেতিয়াহ'লে সেইটো মৌলিক সংখ্যা হ'ব আৰু যদি উৎপাদক দুটাতকৈ বেছি থাকে তেতিয়াহ'লে মৌলিক সংখ্যা নহ'ব 30টো তোমালোকৰ মৌলিক সংখ্যা নহয় কিহৰ কাৰণে ইয়াত তোমালোকৰ 2ৰে হৰণ যাব 3ৰে হৰণ যাব 5ৰে হৰণ যাব 6ৰে হৰণ যাব বহুত উৎপাদক ওলাব 60টোও নহয় তো তোমালোকে উৎপাদক কি পালা মৌলিক উৎপাদক 2 3 5 আৰু কিবা আছে জানো 6 নহয় 10 নহয় 20 নহয় 12 নহয় 15 নহয় 30 নহয় 60 অকল এই তিনিটাই তোমালোকৰ মৌলিক উৎপাদক তিনিটাই আছে তাৰপিছত কৈছে যৌগিক উৎপাদক তো মৌলিক উৎপাদক যদি এইকেইটা হয় তেতিয়াহ'লে যৌগিক উৎপাদক কি হ'ব বাকীকেইটা হ'ব হয় নহয় বাকী যিমান সংখ্যা আছে সেইবোৰ তোমালোকৰ কি হ'ব যৌগিক উৎপাদক কিন্তু 1টো তোমালোকে লিখিব নোৱাৰা 1টো তোমালোকৰ মৌলিকতো নপৰে যৌগিকতো নপৰে তো 2 3 5ৰ বাহিৰে যিমানকেইটা উৎপাদক আছে সেই গোটেইকেইটা উৎপাদক তোমালোকৰ কিহত পৰিব যৌগিক উৎপাদকত পৰিব তো কি আহিব তোমালোকৰ 4 2টো লিখিব পাৰা কাৰণ 2টো তোমালোকৰ মৌলিকো হয় যৌগিকো হয় 6 10 20 12 15 30 60 হ'ল আমি উত্তৰটো এবাৰ চেক কৰি লওঁ 2টো ক'ত লিখিছেনো কাৰণ 2টো তোমালোকৰ মৌলিকতো পৰে যৌগিকতো পৰে কিহৰ কাৰণে পৰে চোৱা 2টো তোমালোকৰ উৎপাদক কেইটা দুটা 1 আৰু 2 আৰু 2টোক তোমালোকে 2ৰেও হৰণ যায় হয় নহয় তো সেইটো ফালৰ পৰা কি হয় মানে মৌলিকো হয় যৌগিকো হয় তো এনচাৰটো চাওঁ ইহঁতৰ এনচাৰ দিয়া নাই নেকি ইহঁতৰ এনচাৰ দিয়া নাই এই 2টো তোমালোকে মৌলিক সংখ্যাতে লিখিবা যৌগিক সংখ্যাত লিখিব নালাগে হৈছে মোৰ এইটো চাগে কোৱা ভুল হৈছিলে তো তোমালোকে এইটো মৌলিক সংখ্যাতে লিখিবা যৌগিক সংখ্যাত লিখিব নালাগে তো পাছত মই কম কথা এটা মই সেই বেলেগ এটা কথাৰ লগত এইটো মিক্স কৰি দিছিলোঁ এইটো লিখিব নালাগে যৌগিকটোত 2 নিলিখিবা অকল মৌলিকটোতে 2 লিখিবা হ'ল এতিয়া আমাৰ আৰু দিছে সংখ্যা 72 আছে তো 72টো আমি এতিয়া কি কৰিব লাগিব প্ৰথমতে উৎপাদক উলিয়াব লাগিব তো মই যেনেকৈ 60টো উলিয়ালোঁ তোমালোকে 72টো উলিয়াবা কাৰণ যদি মই প্ৰতিটো কৰি দিবলৈ যাওঁ বহুত দীঘল হৈ যাব ভিডিঅ'টো হৈছে তো গতিকে মই কি কৰিম 360টো কৰিছোঁ 360টোৰ কি লিখিম আমি এতিয়া উৎপাদক লিখিম হ'ল তো এইবাৰ কি কৰিম মই উৎপাদককেইটা ডাইৰেক্ট লিখি দিম অলপ আগত যেনেকৈ এনেকৈ কৰিছিলোঁ ন পূৰণ নিচিনাকৈ তেনেকৈ কৰি নাথাকোঁ এবাৰ মই উৎপাদককেইটা কি কৰিম ডাইৰেক্ট লিখিম তো তোমালোকেও লিখিব পাৰিবা যেতিয়া তোমালোকৰ প্ৰেক্টিচ বহুত হ'ব হৈছে তো প্ৰথমটো আহিলে 1 আহিব তাৰপিছত তোমালোকৰ 2 আহিব তাৰপিছত 3 আহিব তোমালোকৰ কাৰণে মই কৰিয়ে দিছোঁ 1 পূৰণ কি হ'ব 360 হ'ল তাৰ 2 নম্বৰত কি হ'ব 2 পূৰণ 180 তাৰপিছত কি লিখিব পাৰা আকৌ 3 পূৰণ 120 তাৰপিছত আহিব তোমালোকৰ 4 পূৰণ 90 তাৰপিছত 5 7 গুণ 35 5ৰে যাব 72 বাৰ তাৰপিছত আকৌ 6ৰে যাব 60 বাৰ তাৰপৰা 7ৰে নাযায় 7ৰে নাযায় 8 4 গুণ 32 8ৰেও নাযায় 9ৰে যাব 40 বাৰ যাব 10ৰে যাব 10ৰে তোমালোকৰ যাব 34 বাৰ তাৰপৰা আৰু যাব নেকি কিবা এতিয়ালৈকে আমি কিমান পালোঁ এইকেইটা পালোঁ হয় নহয় তো আৰু যদি ইয়াত যায় মই ছাইডতে লিখি দিছোঁ ঠিক আছে তোমালোকে তলে লিখি ল'বা তো তাৰপিছত 11 নাযায় 12 যাব 12 30 গুণ 60 তাৰপিছত তোমালোকৰ 15 নাযায়
13 দুগুণ 13 বাৰ গুণ 13 নাযায় 14 যাব নেকি 14 তোমালোকৰ হৰণ নহ'ব 15 নহ'ব 17 নহ'ব 18 যাব 20 তাৰপিছত আকৌ 37 যাবই হয় নহয় 18 গ'ল 2টো ইফালে আহিলে 37টো লিখিছিলোঁ নেকি 37টো লিখিছিলোঁ হৈ গ'ল আমাৰ এইকেইটাই হ'ব হৈছে তো কিমানটা সংখ্যা পালা এইকেইটাটো হ'বই লগতে এইকেইটাও হ'ব তো মই এতিয়া ক'ত লিখিম এইফালেতো জেগা নোহোৱা গ'ল নহয় মই বেলেগ এটা পেজত লিখিছোঁ তো ইফালে লিখিছোঁ তো তোমালোকৰ এতিয়া 360ৰ উৎপাদক কি হ'ব 360ৰ উৎপাদকবোৰ তো তোমালোকৰ উৎপাদকবোৰ হ'ল এইকেইটা দেখিছা বহুত ওলাই গ'ল হয় নহয় যিমানে ডাঙৰ সংখ্যা হ'ব সিমানে তোমালোকৰ কি হ'ব উৎপাদককেইটা কি হ'ব বাঢ়ি গৈ থাকিব তো ইয়াত যদি তোমালোকে চোৱা প্ৰথমে লিখা অপ্ৰকৃত উৎপাদক অপ্ৰকৃত উৎপাদক সদায় দুটাই থাকিব এটাটো হ'ল 1 আৰু এটা হ'ল তোমালোকৰ সংখ্যাটো কিমান নিজে হ'ল এইটো হ'ল তোমালোকৰ অপ্ৰকৃত উৎপাদক তাৰপৰা যদি তোমালোকে প্ৰকৃত উৎপাদক লিখিব যোৱা প্ৰকৃত উৎপাদক এই 1 আৰু 360 বাদ দি যিমানবোৰ আছে সেই গোটেইবোৰ আছে হ'ব তোমালোকে এইখিনি লিখি দিবা হৈছে মই বাৰে বাৰে লিখি নাথাকো নহ'লে ভিডিঅ'টো লম্বা হৈ গৈ থাকে নহয় তো 1 আৰু 360টো বাদ দি যিমানবোৰ উৎপাদক থাকে তোমালোকে ইয়াত লিখি দিবা তাৰপিছত হ'লে মৌলিক উৎপাদক তো মৌলিক উৎপাদক কেনেকৈ উলিয়াব লাগে মই অলৰেডি তোমালোকক প্ৰথম প্ৰশ্নটো কৈ আহিছোঁ নহয় তো এইবাৰ মই ইমান কৈ নাথাকো জাষ্ট মৌলিক উৎপাদক কোনকেইটা হয় মই ডাইৰেক্ট লিখি দিম তো ইয়াত যদি চোৱা তোমালোকৰ মৌলিক উৎপাদক হ'ব 2 3 5 তাৰপিছত 6 নহয় 9 নহয় 10 নহয় 12 নহয় 18 নহয় 20 নহয় 30 নহয় 36 ইয়াত আৰু নাই এইকেইটাই তোমালোকৰ মৌলিক উৎপাদক ইয়াতো দুটাই আছে 2 3 5 হ'ল আৰু বেলেগ মৌলিক সংখ্যা নাই তোমালোকে তেনেকৈ যদি লগতে মৌলিক সংখ্যা বিচাৰিব লাগে তো ইয়াত চাব পাৰা যাৰ উৎপাদক দুটাতকৈ বেছি হয় সেইবোৰ মৌলিক সংখ্যা নহয় আৰু উৎপাদক দুটাতকৈ বেছি নে কম চাবলৈ আটাইতকৈ সহজ পদ্ধতিটো কি হৈছে তোমালোকে এইবোৰক 2ৰে হৰণ কৰি চাবা তো 2ৰে হৰণ কৰি চাওঁতে যদি হৰণ গৈছে তেতিয়াহ'লে বেছিভাগৰে কি হয় মৌলিক উৎপাদক হৈ যায় কিন্তু কিছুমানৰ ক্ষেত্ৰত নহয় গতিকে তোমালোকে 2ৰে হৰণ কৰি চোৱাৰ পিছতো এইটো চাব লাগিব যে সিহঁতৰ উৎপাদক দুটাতকৈ বেছি ওলাব পাৰে নেকি যদি উৎপাদক দুটাতকৈ বেছি নোলায় তেতিয়াহ'লে তোমালোকৰ কি হ'ব মৌলিক সংখ্যা হ'ব বা সংখ্যাটো দেখাৰ লগতে তোমালোকে চিন্তা কৰিব পাৰা যে এই সংখ্যাটো কিবা বেলেগ সংখ্যাৰে হৰণ যাব নেকি যদি কিবা বেলেগ সংখ্যাৰে হৰণ যায় তেতিয়াহ'লে জানিবা যে সেইটো মৌলিক উৎপাদক নহয় যেনে তোমালোকে ধৰি লোৱা 62টো তোমালোকৰ 37ৰে হৰণ যায় হয় নহয় তো 37ৰে হৰণ যোৱা মানে কি হ'ল এইটো মৌলিক উৎপাদক নহয় মানে এটা মৌলিক সংখ্যা হ'বলৈ হ'লে সেই সংখ্যাটো কেৱল 1 আৰু সেই সংখ্যাটো নিজে হৰণ যাব লাগিব বেলেগ সংখ্যাৰে যদি হৰণ যায় তেতিয়াহ'লে সেইটো কি নহ'ব তোমালোকৰ মৌলিক সংখ্যা নহ'ব আৰু মৌলিক সংখ্যা নহ'লে কি নহ'ব মৌলিক উৎপাদকো নহ'ব এতিয়া তোমালোকৰ আহিব কি যৌগিক উৎপাদক হয় নহয় তো যৌগিক উৎপাদক কি হ'ব এইকেইটা বাদ দি পেলাই যিমানবোৰ আছে গোটেইবোৰ তোমালোকৰ কি হ'ব যৌগিক উৎপাদক কিন্তু তাৰ ভিতৰত তোমালোকে 1টো লিখিব নোৱাৰিবা কিহৰ কাৰণে 1টো তোমালোকৰ মৌলিকো নহয় যৌগিকো নহয় এইখিনি তোমালোকে লিখি ল'বা ইয়াত যিমানবোৰ নাম্বাৰ আছে সেই নাম্বাৰবোৰৰ ভিতৰত তোমালোকে এই 3টা নাম্বাৰ বাদ দি আৰু লগতে 1টো বাদ দি পেলাই লিখি দিবা কাৰণ 1টো এইকাৰণে বাদ দিছোঁ 1টো মৌলিকো নহয় তোমালোকৰ যৌগিকো নহয় তাৰপিছত আমি 4 নম্বৰ কেইটা কৰিম 3 নম্বৰত 4টা আছিলে 4টাৰ ভিতৰত মই 2টা কৰি দিলোঁ এটা 2টা এই 60 আৰু 72 আছিলে তাৰ ভিতৰত 62 কৰিলোঁ এই ডাঙৰ 2টা আছিলে তাৰ ভিতৰত এটা কৰিলোঁ বাকী 2টা তোমালোকে নিজে কৰিবৰ কাৰণে চেষ্টা কৰিবা আৰু কৰি পেলাই মোক দেখুৱাবা তাৰপৰা এতিয়া হ'ল 4য়ে ইয়াত কি কৈছে 1 আৰু 100ৰ মাজত কেইটা মৌলিক সংখ্যা আছে নিৰ্ণয় কৰা মৌলিক সংখ্যা তোমালোকে অলৰেডি গম পাই আহিছা নহয় যাৰ উৎপাদক 2টা থাকিব লাগিব সংখ্যাটো নিজে আৰু কি হ'ব লাগিব 1 কিন্তু ইয়াত আমাক মৌলিক সংখ্যা বাছনিৰ বাবে মৌলিক সংখ্যা বিচাৰিবৰ কাৰণে এটা পদ্ধতি কৈছে সেইটো হ'ল তোমালোকৰ ইৰাটোস্থেনিছৰ চালনীৰ সহায়ত হ'ল মানে এজন গণিতজ্ঞ আছিলে সেই গণিতজ্ঞজনে এটা পদ্ধতি উলিয়াইছিলে সেই পদ্ধতিটোৰ পৰা আমি মৌলিক সংখ্যা বিচাৰিব লাগিব 1 আৰু 1ৰ মাজত কেইটা মৌলিক সংখ্যা আছে হ'ল তো তাৰ কাৰণে কি কৰিব লাগিব সেই পদ্ধতিটোত কি হৈছিলে তোমালোকে 1ৰ পৰা 100লৈকে এনেকৈ লিখি ল'ব লাগিব মই যেনেকৈ লিখিছোঁ তোমালোকেও লিখি ল'বা তাৰ
পিছত প্ৰথম তোমালোকৰ কামটো হ'ব একটো কাটি দিবা কিহৰ কাৰণে একটো তোমালোকৰ কিহত নপৰে মৌলিক সংখ্যাটো নপৰে যৌগিক সংখ্যাটো নপৰে হয় নহয় গতিকে ইয়াক আমি হিচাপে নকৰো এইটো মানে তোমালোকৰ কেনসেল হৈ গ'ল হৈছে এইটো কেনসেল তাৰপিছত বাকি যিমান আছে কি কৰিবা এই দুইটোক এটা গুল দিবা হল তো দুইটোক গুল দিয়াৰ পিছত দুই গুণিতক মই সেইখন বুজাইছো না গুণিতক কি হয় মানে প্ৰতিটো সংখ্যাৰ লগতে 1 2 3 4 5 কে যদি পূৰণ কৰি গলে যিবোৰ পাওঁ সেইবোৰে কি হয় আমাৰ গুণিতক তো দুই গুণিতক কি হ'ব তোমালোকৰ 4 হ'ব তো 4টো তোমালোকে এনেকে কাটি দিবা তাৰ পিছত ইয়াৰ পিছৰ গুণিতকটো কি হ'ব 6 হ'ব হয় নহয় তাৰ পিছৰ গুণিতকটো 8 তো তেনেকে গৈ গৈ তোমালোকে 100 লৈকে কাটি দিব লাগিব হল তো এনেকে তোমালোকে 12 হ'ব 14 হ'ব যিবোৰ সংখ্যা মানে দুই গুণিতক হয় তো দুই গুণিতক হলে 1 2 কে পূৰণ হ'ব লাগিব বা 2 এৰে কি হ'ব লাগিব হৰণ তো তোমালোকে 16 টো কাটা যাব 18 টো কাটা যাব 20 টো কাটা যাব কিহৰ কাৰণে এইবোৰ সংখ্যা দুই গুণিতক হয় তো 100 লৈকে মই কাটিলো হৈছে তোমালোকে চাই থাকা মই কি কাটি আছো অকল যিবোৰ 2 এৰে হৰণ যায় বা যিবোৰ 2 কি হয় গুণিতক হয় তোমালোকে ঠিক এনেদৰে কৰিবা 100 লৈকে আমি কাটিব লাগিব এনেকে তো কাটাৰ পিছত কি কৰিব লাগে সেইখিনি মই কম প্ৰথমে তোমালোকে এনেকে কাটি লোৱা হল তো এনেকে আমি 100 লৈকে কাটি ললো দেখিছা এতিয়া তোমালোকে যদি মন কৰা মাজত চোৱা কিছুমান সংখ্যা কাটা যোৱা নাই দেখিছা 3টো ৰৈ গ'ল 5টো ৰৈ গ'ল তেনেকে কিছুমান সংখ্যা ৰৈ গৈছে হৈছে তো আমি এতিয়া সেইবোৰো কাটিব লাগিব সেইবোৰ কাটিবৰ কাৰণে কি কৰিবা ইয়াৰ পিছত যে তোমালোকে এইটো দেখিলা ন 3টো যে এই 3টো তোমালোকে এতিয়া এটা গোল দিবা এইটো গোল দিয়াৰ পিছত এই 3টোৰ গুণিতক বিচাৰিব লাগিব এতিয়া মানে এনেকুৱা কিছুমান সংখ্যা বিচাৰিব লাগিব যিবোৰ সংখ্যাক 3ৰে হৰণ যায় বা যিবোৰ 3ৰ গুণিতক হয় 3ৰ গুণিতক কি হ'ব 3ৰ লগত 1 পূৰণ কৰাচোন 3 হ'ব 2 লগত পূৰণ কৰা 6 হ'ব 3 পূৰণ কৰা 9 হ'ব 4 পূৰণ কৰা 12 হ'ব তো সেইবোৰ কি হয় তোমালোকৰ গুণিতক হয় নহয় এটা গুণিতক আগৰ ভিডিঅ'টোত মই কৈছো ধুনীয়াকে তোমালোকে বুজি নাপালে এবাৰ চাই ল'বা তো গুণিতক হ'বলৈ হ'লে ইয়াৰ লগত 1 পূৰণ কৰি যাব লাগিব তো ইয়াৰ এটা গুণিতক কি হ'ব পাৰে 5টো হ'ব জানো গুণিতক নহয় 6টো হ'ল হয় কিন্তু 6টো অলৰেডি কাটা গ'ল হয় নহয় গতিকে ইয়াক আৰু কাটা দৰকাৰ নাই তাৰপিছত চোৱা 7টো 3 গুণিতক হ'ব জানো নহয় কাৰণ 3ৰ লগত কিবা সংখ্যা পূৰণ কৰিলে 7 পাওঁ জানো নাপাওঁ কিন্তু 9টো হ'ব হয় নহয় গতিকে 9টো আমি কাটি দিম তাৰপিছত চোৱা 12টো হ'ল হয় 3ৰ গুণিতক কিন্তু অলৰেডি কাটা গৈ আছে গতিকে তাত আমি একো কৰিব নালাগে 15টো চোৱা 15টো তোমালোকৰ 3ৰ গুণিতক হয় কি হ'ব কাটা যাব তাৰপিছত চোৱা 17টো হ'ব জানো 17টো নহয় 19টো নহয় 21টো হ'ব হয় নহয় গতিকে 21টো আমি 3ৰে কি কৰিব লাগিব গুণিতক হয় কাৰণে কাটি দিব লাগিব তাৰপিছত 23টো 3ৰ গুণিতক হয়নে নহয় কাৰণ 3ৰ লগত কিবা সংখ্যা পূৰণ কৰিলে আমি 23 নাপাওঁ 25টো নহয় 27টো হয় কাৰণ 3 ন গুণ কি হয় 27 29টো হয় জানো নহয় 31টো নহয় 33টো হয় কাৰণ 3 11 গুণ কি হয় 33 35টো হ'ব নহয় 37টো নহয় 39টো হ'ব কাৰণ 3 13 গুণ কি হয় 39 হয় তাৰপিছত 40টো নহ'ব 41টো হ'বনে নহয় 43টো নহয় 45টো হ'ব কাৰণ 3 15 গুণ কি হয় 45 মানে পূৰণ 3ৰ লগত যদি কিবা সংখ্যা পূৰণ কৰি আমি এনেকুৱা এটা সংখ্যা পাওঁ যিটো সংখ্যা এই তালিকাখনত আছে সেই সংখ্যাটো আমি কাটি দিব লাগিব 47টো আমি নাপাওঁ 49টো আমি নাপাওঁ 51টো পাওঁনে 3ৰ লগত পূৰণ কৰিলে কিবা 3 গুণ 3 পাওঁ 17 3 17 গুণ 51 গতিকে এইটো কেনসেল যাব 53 কাটা নাযাব 55 নাযাব 57 যাবনে যাব 3 এগুণ 3 19 কাটা যাব ইয়াক হল তো এইটোও কাটা যাব 59 নাযায় তাৰপিছত আহিলে 61 নাযাব 63 3ৰে কিবা পূৰণ কৰিলে পাবানে পাবা কাৰণ 3 21 গুণ কি হয় 63 হয় তাৰপৰা 65টো নাযাব 67টো 3 দুগুণ এইটো নাযায় এইটো যাব 3 লগত কি পূৰণ কৰিলে এইটো 69 পাবা কোৱাচোন 3 দুগুণ 6 23 3 23 গুণ কি হয় 69 গতিকে এইটো তোমালোকৰ কি হ'ব কাটা যাব তাৰপিছত আহিলে 71টো 3 লগত কিবা পূৰণ কৰিলে 71 পাবানে নোপোৱা গতিকে এইটো থৈ দিয়া 73টো 3 লগত কিবা পূৰণ কৰিলে 73 পাবানে নোপোৱা 75 পাবা 3 লগত কিবা পূৰণ কৰিলে পাবা কি ওলাব
3 দুগুণ 6 3 5 গুণ 25 বা যদি পূৰণ কৰা তেতিয়াহ'লে তোমালোকে 75 পাবা 3 ৰ লগত 25 পূৰণ কৰিলে 75 হয় গতিকে এইটো তোমালোকৰ কি হ'ব এতিয়া 3 ৰ গুণিতক গতিকে কাটি দিলো 77 টো ৰৈ গ'ল 79 টো পাবানে নোপোৱা 81 টো 3 দুগুণ 6 3 7 গুণ 21 হয় নহয় গতিকে 27 বা এইটো কাটা যাব হ'ল তো 3 গুণিতক কি হয় 81 হয় 83 টো 3 ৰ গুণিতক হয়নে নহয় 85 টো নহয় 87 টো 3 দুগুণ 6 3 দুগুণ 27 এইটো হয় 3 গুণিতক হয় গতিকে এইটো কি হ'ব কাটা যাব হ'ল তাৰপিছত আহিলে 89 এইটো নহয় 3 গুণিতক নহয় গতিকে এইটো তোমালোকে কাটিব নোৱাৰা এইটো চোৱা 3 গুণিতক হয়নে 3 দুগুণ 6 নহয় 93 টো 3 গুণিতক হয়নে হয় এইটো তোমালোকে কি হ'ব কাটা যাব কাৰণ 3 লগত 31 পূৰণ কৰিলে 93 পাবা 95 নহয় 97 নহয় 99 হয় কাৰণ 3 33 গুণ কি হয় 99 হ'ল এতিয়া তোমালোকে চোৱা এতিয়া বাকি কি ৰল তোমালোকৰ 5 বাকি ৰল 7 বাকি ৰল 11 13 23 31 35 37 25 বাকি ৰৈছে দেখিছা তোমালোকৰ 25 টো আমি কাটিব লাগিব এতিয়া চোৱা তোমালোকে 2 টোত গোল দিছিলা 3 টোত গোল দিছিলা 3 পিছত 4 টো কাটা গ'ল না গতিকে 4 টো আমাৰ কৰা দৰকাৰ নাই এতিয়া আমি কি 5 টো যে বাকি আছে ইহত কিটাৰ পিছত কি আছে 5 গতিকে 5 টোত আমি প্ৰথমে গোল দি লম হৈছে তো এতিয়া এই 5 টোৰ গুণিতক আমি বিচাৰিম কবাত আছে নেকি যদি 5 ৰ গুণিতক কবাত আছে তেতিয়াহ'লে আমি কি কৰিম সেইকিটা আমি এনেকে কাটি দিম মুঠতে হয়তো কোনোবাটোত গোল আহিব লাগিব নহলে কোনোবাটোত কাটা যাব লাগিব ঠিক আছে তো গোল আৰু কাটা যোৱা গোটেইবোৰতে হ'বই লাগিব যদি নহয় জানিবা যে তোমালোকৰ ভুল হৈছে তো 5 ৰ গুণিতক বিচাৰা কি হ'ব 5 ৰ গুণিতক তোমালোকৰ হ'ব ইয়াত 10 টো হ'ল হয় 10 টো অলৰেডি কাটা গৈ আছে তোমালোকৰ 15 হ'ল হয় 5 ৰ গুণিতক অলৰেডি কাটা গৈ আছে 20 হ'ল হয় কাটা গৈ আছে 25 হ'ব 5 5 গুণ 25 হয় নহয় গতিকে 25 টো 5 ৰ গুণিতক কেনসেল গ'ল তাৰ পিছত আৰু কি আছে আমি খালি ৰৈ যোৱা কিটা চাম 35 তো 35 টো কোৱা গুণিতক হয় নহয় 5 ৰ হয় কাৰণ 5 7 গুণ কি হয় 35 হয় 37 টো গুণিতক হয় নেকি নহয় তাৰ পিছত আৰু কি ৰৈ গ'ল আমাৰ মাজত 47 49 53 55 টো গুণিতক হয় নহয় 5 ৰ হয় 5 11 গুণ 5 15 কেনসেল গ'ল বাকি থাকিলে 59 61 62 65 হয়নে 5 ৰ গুণিতক হয় কাৰণ 5 13 গুণ কি হয় 65 হয় তো এইটো কেনসেল গ'ল হ'ল বাকি থাকিল 67 টো নহয় 5 ৰ গুণিতক 71 73 77 79 83 85 টো হয় নহয় 5 ৰ গুণিতক হয় তো এইটো তোমালোকৰ কেনসেল গ'ল তাৰপিছত 89 91 9 তাৰপৰা আৰু ইয়াত এইটো নহয় গুণিতক এইটো নহয় গুণিতক 95 টো 5 ৰ গুণিতক হয় এইটো গতিকে কেনসেল হ'ল এইটো মই গুণিতক হয় বুলি কেনেকৈ কৈছো এককক ঘৰত যদি 5 দেখা ন সেইটো গুণিতক হ'বই জানি থৈ দিবা তাৰপিছত 97 টো নহয় তো ইয়াত যদি চাওঁ বাকি ৰল কিমান 5 ৰ পিছত 7 বাকি ৰল নহয় এইটো কাটাও যোৱা নাই গোলো হোৱা নাই গতিকে এবাৰ আমি ইয়াত গোল দিম তো ইয়াত গোল দি বাকি যিমানবোৰ আছে সেইবোৰ চেক কৰিম গুণিতক হয় নে নহয় তো ইয়াৰ পিছত বাকি ৰল 11 গুণিতক নহয় 7 ৰ 13 টো হয় নেকি নহয় 17 টো 7 ৰ গুণিতক হয়নে নহয় 19 নহয় 23 29 নহয় 31 নহয় 37 টো হয় নেকি নহয় 41 নহয় 43 নহয় 47 নহয় 49 হয় হয় নহয় 49 টো 7 ৰ গুণিতক হয় গতিকে সেইটো কেনসেল গ'ল তাৰপৰা ইফালে 53 হয় নেকি নহয় 59 নহয় 61 ও 7 ৰ গুণিতক নহয় 67 7 ৰ গুণিতক হয় নেকি নহয় তাৰপিছত 71 নহয় 73 নহয় 77 7 ৰ গুণিতক হয় নে নহয় 7 11 গুণ কিমান 77 গতিকে এইটো তোমালোকৰ কি হ'ল কাটা গ'ল তাৰপিছত 79 নহয় 7 ৰ গুণিতক 83 নহয় 89 নহয় 91 হয়নে 7 ৰ গুণিতক হয় 7 দুগুণ 7 এগুণ 7 7 13 গুণ যাব 7 13 গুণ 91 হয় গতিকে এইটো তোমালোকৰ 7 ৰ গুণিতক আছিলে গতিকে কাটি দিলো বাকি থাকিলে কি 97 টো 7 ৰ গুণিতক হয় জানো নহয় গতিকে এইটো আমি থৈ দিওঁ তাৰপিছত চোৱা বাকি ৰল কি তোমালোকৰ 11 বাকি ৰৈছে তো এতিয়া আমি 11 টোত গোল দিওঁ তো 11 তোমালোকৰ এতিয়া গুণিতক বিচাৰিব লাগিব গুণিতক বিচাৰা 11 ৰ গুণিতক এইটো অকমান এনেকুৱা ধৰণৰ দীঘল হয় গতিকে বিচাৰিব লাগিব উপায় নাই হৈছে 11 গুণিতক তোমালোকে চোৱা কবাত পোৱা নেকি 22 চোৱা 33 চোৱা 55 44
11 গুণিতক ইয়াত এটাও নাই হ'ল তো যেতিয়া গুণিতক আমি বিচাৰি পোৱা নাই বাদ দিয়া সেইটো আমাৰ আৰু বিচাৰি থকা দৰকাৰ নাই নহয় কাৰণ নাই আমি ক'ৰ পৰা লিখিম গতিকে 11 গুণিতক কোনো নাই এতিয়া আমি 13টো আছে ন 13ৰ গুণিতক বিচাৰিম ক'ৰবাত কাটা নোযোৱাকৈ আছে নেকি 13 গুণিতক কি হ'ব পাৰে 13 গুণ 13 13 দুগুণ 26 13 তিনি গুণ 39 আছে না 26 বিচাৰা ক'ৰবাত 26 পোৱা নেকি 26 আছিলে কিন্তু কি হ'ল অলৰেডি কাটা গৈ আছে না গতিকে সেইটো গ'ল তাৰপিছত চোৱা তোমালোকে 26ৰ পিছত কি পাবা 13 দুগুণ 26 13 তিনি গুণ 40 39 চোৱা 39 অলৰেডি কাটা গৈ আছে না গতিকে 39 গ'ল তাৰপৰা 13 4 গুণ কিমান পাবা 52 52 হয় নহয় 52 কাটা গৈ আছে তাৰপিছত কি আহিব 65 হয় 13 5 গুণ 65 65 কাটা গৈ আছে হ'ল তাৰপিছত 13 6 গুণ 78 78 কাটা গৈ আছে তাৰপিছত তেনেকৈ চোৱা আৰু কিবা 13ৰ গুণিতক পোৱা নেকি 78ৰ পিছত 91 আহে হয় নহয় হয়নে 78 91 91 কাটা গৈ আছে হ'ল তাৰমানে তোমালোকে 13ৰ গুণিতক বিচাৰি নোপোৱা তো এইবোৰ যে সংখ্যা বাকী ৰ'ল ন ইহঁতৰ গুণিতক তোমালোকে বিচাৰি নোপোৱা গতিকে ইয়াত কি কৰি দিয়া যিবোৰ ৰৈ গ'ল সেইবোৰত চবতে গোল এটা এটা দি দিয়া যিবোৰ ৰৈ গ'ল সেইবোৰত তোমালোকে গোল এটা এটা দি দিয়া ভালকৈ চাবা কেতিয়াবা ক'ৰবাত সংখ্যা ৰৈ যায় 29টো হ'ল যিকেইটা ৰৈ গ'ল তাত তোমালোকে এটা এটা কি দিয়া গোল দিয়া মই ৰঙা কলম দিছোঁ ৰঙা কলমে দি দিছোঁ যেতিয়া চিনি পোৱা তোমালোকে হ'ল যিকেইটা ৰৈ গ'ল সেইকেইটা তোমালোকে গোল এটা এটা দি দিয়া ৰৈ যোৱাকেইটা 53টো ৰৈ গ'ল 47টো ৰৈ গ'ল 59টো ৰৈ গ'ল হৈছেনে 61টো ৰৈ গ'ল 67টো ৰৈ গ'ল 71টো ৰৈ গ'ল 73টো ৰৈ গ'ল 79টো ৰৈ গ'ল 83টো ৰৈ গ'ল 89টো ৰৈ গ'ল তাৰপিছত 97টো ৰৈ গ'ল আৰু কিবা সংখ্যা ক'ৰবাত বাকী থাকিল নেকি তো এইকেইটা মই ৰঙা কলম দি দিছোঁ যাতে চিনি পোৱা তোমালোকে সোনকালে তো এই ৰঙা ৰঙা কলমে যে চিন দিলোঁ সেইকেইটা চব 25টা আছে নেকি মানে 1ৰ পৰা 100লৈকে আমাৰ মৌলিক সংখ্যা 25টা থাকিব লাগে 25টা যদি নাই আমি আৰু বিচাৰিব লাগিব 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 তো আৰু 5টা সংখ্যা এইটো চোৱা 17টো ৰৈ গৈছিল দেখিছা তো সেই ভালকৈ চাবা মাজত ৰৈ যাব পাৰে 17 19 তো 22টা হ'ল আৰু 3টা সংখ্যা ক'ৰবাত সোমাই আছে চোৱা এইটো 29টো ৰৈ গৈছিলে আমি একে চেম কলমে চিন দিয়াৰ কাৰণে আমি চিনি পোৱা নাছিলোঁ হ'ল তো তেনেকৈ বহুত ভালদৰে চাব লাগিব ক'ৰবাত ৰৈ যায় এই 41টো আমি দেখা নাই দেখিছা মইতো দেখা নাই একে কলম চব একে নিচিনা হৈ গ'ল যে সেইকাৰণে দেখা পোৱা নাই তো ৰঙা কলমে চিন দি দিছোঁ এইবাৰ দেখা পাম তো আৰু ক'ৰবাত এটা আছে সোমাই সেইটো ভালদৰে চালে পাম আৰু নাই আমাৰ 25টা মৌলিক সংখ্যা হৈ গ'ল আমি গণি চাওঁ এতিয়া 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 হৈছে তোমালোকে চোৱা গোটেই হেৰিটো অহা নাই ফটোত দেখা পাইছে চাগে ন আকৌ এবাৰ মই গণি দিছোঁ 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 দেখিছা এই ৰঙা ৰঙা যে চিনকেইটা আছে তোমালোকে য'ত গোল গোল চিন দেখিছা সেই গোল চিনবোৰ হ'ল তোমালোকৰ মৌলিক সংখ্যা আৰু বাকী যিমানবোৰ কাটা গৈছে সেইবোৰ হৈছে তোমালোকৰ যৌগিক সংখ্যা হ'ল তো এই 4 নম্বৰ এইটোৱে আছিলে তাৰপিছত কি কৰিলোঁ প্ৰথমে কি কৰিবা 1ৰ পৰা 100লৈকে লিখি ল'বা লিখি হোৱাৰ পিছত তোমালোকে প্ৰথমে এনেকৈ গোল দি যাবা অলৰেডি কৈছোৱে গোল দি যাবা তাৰপৰা ইহঁতক গণিতকবোৰ এটা এটাকৈ কাটি গৈ থাকিবা যিবোৰ কাটা যায় কাটি গৈ থাকিবা আৰু সেই গোল চিনবোৰে হ'ব আমাৰ মৌলিক সংখ্যা আৰু যিবোৰ কাটা গৈছে সেইবোৰ হ'ব আমাৰ যৌগিক সংখ্যা তো বি নাম্বাৰটো তোমালোকক কৈছে এই তালিকাখন চাই 1তকৈ সৰু 7টা ক্ৰমিক যৌগিক সংখ্যা লিখা যাৰ মাজত কোনো মৌলিক সংখ্যা নাই তো বি নাম্বাৰটো উত্তৰ হ'ব য'ত একেলগে 7টা যৌগিক সংখ্যা মানে
একেলগে কাটা যোৱা সংখ্যা সুধিছে আমাক 7টা একেলগে কাটা যোৱা সংখ্যা হ'ব লাগিব এইকেইটা চোৱা 90 91 92 93 94 95 96 তো এইটো হ'ল তোমালোকৰ এ নম্বৰটো উত্তৰ হৈছে তো বি নম্বৰটো উত্তৰ আহিব তোমালোকৰ 90 91 92 93 94 95 96 তাৰ মানে সুধিছে ন একেলগে থকা ক্ৰমিক যৌগিক সংখ্যা আৰু মই কি কৈছো এই গোল গোল থকা কিটা মৌলিক সংখ্যা কাটা যোৱা কিটা কি যৌগিক সংখ্যা গতিকে এই কাটা যোৱাটো এইকেইটা একেলগে গৈছে চোৱা 7টা আছে এইটো কিটা হ'ব তোমালোকৰ একেলগে থকা ক্ৰমিক যৌগিক সংখ্যা যি 100তকৈ সৰু হৈছে তো বি নম্বৰ উত্তৰ হ'ব সেইটো তো ভিডিওটো অকমান লম্বা হ'ল কাৰণ এইটো অলপ হেৰি আছিল আৰু অলপ ক'বলগীয়া আছিল তো ভিডিওটো লম্বা হোৱাৰ কাৰণে এইখিনিতে সামৰিছো কিবা যদি থাকে সুধিবলৈ সুধি ল'ব পাৰিবা